ডাঙৰীয়া সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া অজন্তা নেওগ ডাঙৰীয়ানী নন্দিতা গাৰ্লুছা ডাঙৰীয়া গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস ডাঙৰীয়া গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মিগেন শৰণীয়া ডাঙৰীয়া GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়া পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়া আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া পৰিবহণ বিভাগৰ আয়ুক্ত সচিব আদিল খান ডাঙৰীয়া অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক চিন্ময় ফুকন ডাঙৰীয়া উপস্থিত সুধীবৃন্দ আৰু ৰাইজ আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন কিন্তু এই আনন্দৰ মাজতে আমি সকলোৱে মনত পেলাইছো ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়া নতুন বছৰৰ আগমন সকলোৰে বাবে আনন্দৰ বতৰা কিন্তু এইবাৰ নতুন বছৰ আগমনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগে আমাক সকলোকে শোকাকুল কৰি তোলে অসমৰ পৰা সুদীৰ্ঘ কাল ৰাজ্যসভাত সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰা ভাৰতৰ বিত্তমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে দেশখনক আগুৱাই লৈ যোৱা প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অৱদানক আজি আমি নতুন বছৰৰ দিনাখনে আকৌ এবাৰ সোঁৱৰণ কৰিছো আৰু তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো শ্ৰদ্ধাৰ ৰাইজ নতুন বছৰে নতুন সংকল্প আনে আৰু নতুন বছৰে মানুহক নতুন কাম কৰিবলৈ শক্তি যোগান ধৰে কাৰ্যভাৰ লোৱাৰ প্ৰথমৰ পৰা আমি এটা প্ৰচেষ্টা আৰম্ভ কৰিছিলো যে বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ যি ঋণাত্মক প্ৰভাৱ তাক দূৰ কৰিবৰ বাবে আমি অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ৰাজ্যৰ পৰিবহণ বিভাগৰ জৰিয়তে নতুন ব্যৱস্থা হাতত লোৱা এই ব্যৱস্থাৰ অংশ হিচাপে আমি পৰ্যায়ক্ৰমে গুৱাহাটীত ফসিল ফুয়েল অৰ্থাৎ ডিজেলৰ বাছসমূহৰ পৰিৱৰ্তন কৰি CNG আৰু ইলেক্ট্ৰিক বাছ সেৱা প্ৰৱৰ্তনৰ বাবে প্ৰচেষ্টা হাতত লৈছিল ইয়াৰ ফলত আপোনালোকে দেখা পাইছে যে কেইদিনমান আগতে আমাৰ সমগ্ৰ দেশত প্ৰদূষণ আটাইতকৈ কম বুলি যি এক AQI এয়াৰ কোৱালিটি ইনডেক্স দিল্লীত যেতিয়া বহুত বেছি বাঢ়িছিল সেই সময়ত গুৱাহাটীক আটাইতকৈ কম প্ৰদূষিত চহৰ বুলি আমাৰ বিজ্ঞানীসকলে বা সমীক্ষাত প্ৰকাশ পাইছিল কিন্তু এই ক্ষেত্ৰত আমি কৰিবলগীয়া আৰু বহুত আছে স্বচ্ছ সেউজ বহনক্ষম ভৱিষ্যতৰ বাবে আমি নিৰন্তৰ কাম কৰি যাব লাগিব আজিৰ দিনটোত আমি সকলোৱে জানো যে গুৱাহাটীত ইয়াৰ পূৰ্বে 2021 চনৰ 20 আগষ্টত আমি লোৱা কেবিনেটৰ সিদ্ধান্ত অনুসৰি 100খন CNG বাছ আৰু 200খন ইলেক্ট্ৰিক বাছৰ সেৱা আমি ইতিপূৰ্বে আৰম্ভ কৰিছিলো আৰু আজি এই 300 বাছ গুৱাহাটীত পৰিচালিত হোৱাৰ পিছৰ পৰা গুৱাহাটীত জলবায়ু বা পৰিৱৰ্তনৰ প্ৰভাৱ বহু গুণে কম হৈছে আজি দিনটো তেনে এক দিশত আমি আৰু এক নতুন বলিষ্ঠ পদক্ষেপ ল'ব বিচাৰিছো আজি দিনটোত আমাৰ ৰাজ্য চৰকাৰে আৰু 56খন ইলেক্ট্ৰিক বাছ আমাৰ পুঁজিৰ পৰা ক্ৰয় কৰি আমি ASTCক আগবঢ়াব খুজিছো যাতে ASTCৰ
সৰ্বমুঠ বাছৰ সংখ্যা 356 লৈ বৃদ্ধি হয়। ইয়াৰ লগে লগে মই অত্যন্ত আনন্দৰে আপোনালোকক জনাব খুজিছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো আমাক আৰু 100খন বাছ PM ই-বাছ সেৱাৰ অধীনত যোগান ধৰিবলৈ সিদ্ধান্ত লৈছে। অৰ্থাৎ আজি চলি থকা 356খন বাছৰ উপৰিও 2025 চনৰ ভিতৰত আমি আৰু 100খন নতুন ইলেক্ট্ৰিক বাছ আমি পাব পাৰিম। যদি এই 100খন বাছ আমি আৰু অধিক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা পোৱাৰ যিটো ব্যৱস্থা সি যদি 2025 চনত পূৰ্ণ হয় তেতিয়াহ'লে 2026 চনত আমি আমাৰ যিবিলাক ডিজেলত চলা বাছ তাক আমি সম্পূৰ্ণৰূপে বন্ধ কৰি আন লাভদায়ক পথবিলাকত তেওঁলোকক চলাবৰ কাৰণে আমি অনুমতি দিব পাৰিম। এইটো নহয় যে বাছ বন্ধ কৰি দিয়া মানে তেওঁলোকৰ বাছ কেইখনে গেৰেজত সোমাব তেনেকুৱা নহয়। তেওঁলোকক তাৰ পৰিৱৰ্তে গুৱাহাটী নলবাৰী, গুৱাহাটী নগাঁও এই ধৰণৰ সেৱাবিলাক আমি তেওঁলোকক গতাই দিম যাতে গুৱাহাটীখনক আমি সেউজ বা এটা গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। ইয়াৰ লগে লগে গুৱাহাটীত আমাৰ প্ৰথমটো ISBT আজিৰ পৰা 15 বছৰ আগতে বেতকুছিত আৰম্ভ হৈছিল। ইয়াৰ পিছত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে খানাপাৰাত আমি এটা ISBT কৰিম আৰু জালুকবাৰীত আমি এটা ISBT কৰিম যাতে আমাৰ যাত্ৰীসকলে বহু পৰিমাণে তেওঁলোকে সুবিধা পাব পাৰে। আজি আমি বেতকুছিত 5 বিঘা মাটি সামৰি 12.26 কোটি টকাৰে নিৰ্মাণ কৰা আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলটো মুকলি কৰি দিয়াৰ বাবে আমি আজি সক্ষম হৈছো আৰু সকলোৱে এই কামৰ আজি আমি সাক্ষী হৈছো। এই বাছ সেৱা বা এই ISBTয়ে বেতকুছি ISBTৰ পৰিপূৰক হিচাপে কাম কৰিব। এই ISBTত 10খন বাছ ৰাখিব পাৰিব। ইয়াতে ফুড কোৰ্ট বা মেডিকেল সুবিধা আদি থাকিব যাতে উজনি অসম লগতে বৰাক উপত্যকা, মেঘালয়, অৰুণাচল, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰালৈ যোৱা ৰাইজে আমাৰ এই ISBTৰ পৰা যথেষ্টখিনি সুবিধা লাভ কৰিব পাৰিব। আমি ইয়াত এখন ইলেক্ট্ৰনিক বোৰ্ডো আৰম্ভ কৰিছো। বেতকুছিৰ পৰা বাছ আৰম্ভ হোৱাৰ লগে লগে যাত্ৰীসকলে ইয়াতে নিজে তাক দেখা পাব পাৰিব আৰু যাত্ৰীসকল সাজু হ'ব পাৰিব। বাছ অহাৰ লগে লগে তেওঁলোকে ইয়াতে উঠিব পাৰিব। মই পৰিবহণ বিভাগক অনুৰোধ কৰিম যে আমাৰ শৰাইঘাট দলঙৰ তলত ৰেলৱেৰ পৰা আমি যি মাটি লৈছো কিবা এটা কোৰ্টত কেছ চলি আছে সেই কেছটো সোনকালে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰি জালুকবাৰীটো ISBT নিৰ্মাণৰ কাম আমি পূৰ্ণগতিত আগবাঢ়িব লাগে। তেতিয়াহ'লে আমাৰ এটা ISBT জালুকবাৰীত হ'ব যোনে নামনি অসমলৈকে যোৱা ৰাইজক সহায় কৰিব। ISBT বেতকুছি নাৰ্ভ চেণ্টাৰ বা কেন্দ্ৰীয় টাৰ্মিনেল হ'ব আৰু বেতকুছিয়ে আমাৰ পৰিপূৰক হিচাপে খানাপাৰাৰ টাৰ্মিনেলে আমাৰ উজনি অসমলৈ যোৱা ৰাইজক সহায় কৰিব। আপোনালোক সকলোৱে জানে যে যোৱা 4টা বছৰত আমাৰ পৰিবহণ বিভাগত বহুবিলাক গুৰুত্বপূৰ্ণ কাম আমি কৰিবলৈ সক্ষম হৈছো। আটাইতকৈ ডাঙৰ কথা হ'ল যে অটোমেশ্যন অৰ্থাৎ ডিজিটেল পদ্ধতিৰে যাত্ৰীক সেৱা কৰাৰ দিশত বা পৰিবহণ বিভাগৰ সেৱা লাভ কৰিব খোজা ৰাইজক আমি সকাহ দিব পাৰিছো আৰু আজি দেশৰ ভিতৰতে ট্ৰান্সপোৰ্ট গোটেই ব্যৱস্থাটো ডিজিটেলাইজেশ্যন কৰাৰ ক্ষেত্ৰত আজি অসমে 1 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কেইদিনমান আগতে উত্তৰ প্ৰদেশৰ পৰিবহণ মন্ত্ৰীক মই লগ পাইছিলো। তেখেতে মোক বাৰে বাৰে সুধিছিলে
যে 56টাকৈ সেৱা আপোনালোকে কন্টেক্টলেছ কেনেকৈ কৰিব পাৰিছে আজি আমাৰ পৰিবহন বিভাগত আমি এনেকুৱালৈকে কাম কৰিছো যে আমি যদি গুৱাহাটী দ্বিতীয়ত কিবা এটা আবেদন কৰিছো গুৱাহাটীৰ দ্বিতীয়ত কাম বহুত আছে কৰ্মচাৰীয়ে কৰিব পৰা নাই কম্পিউটাৰে তাক ৰেন্ডমাইজেশ্যন কৰি ডিমা হাছাওলৈকে পঠাই দিব কাৰণ ডিমা হাছাওত কাম কম অৰ্থাৎ আজি আমাৰ গোটেই পৰিবহন নিগমত যিমানটা কাম আহে 56টা সেৱা 100% ডিজিটাইজেশ্যন এই গোটেইবোৰ কাম অসমৰ গোটেইবোৰ পৰিবহন কাৰ্যালয়ৰ পৰা ইয়াক সমাধান হয় গুৱাহাটীৰ কাম নগাঁৱে কৰে নগাঁৱৰ কাম ডিমা হাছাওৱে কৰে কম্পিউটাৰে তাক ৰেন্ডম বেচিছত কোনোবা এটা দ্বিতীয় অফিচলৈকে পঠাই দিয়ে তাৰ ফলত মধ্যভোগীজনেও গম নাপায় যে মোৰ কাগজখন ক'ত গৈছে ইয়াৰ ফলত মই একেবাৰে নোহোৱা হৈ যাওঁ বুলি নকওঁ কিন্তু আজিৰ পৰা 4 বছৰ আগতে দ্বিতীয় অফিচত যি ধৰণৰ এক ব্যৱস্থা আছিল মধ্যভোগীৰ ডাঙৰ এখন চক্ৰ আছিল আজি সেই চক্ৰ সম্পূৰ্ণৰূপে আমি নোহোৱা কৰিব নোৱাৰিলেও 90% আমি নোহোৱা কৰিব পাৰিছো 10% আমি নোহোৱা কৰিব নোৱাৰাৰ কাৰণটো কি যেতিয়া ফিটনেছ সাৰ্টিফিকেট ল'ব লাগে বা ড্ৰাইভিং লাইসেন্সখন অনলাইনৰ জায়গাত যেতিয়া পূৰ্ণাংগ ড্ৰাইভিং লাইসেন্স ল'ব লাগে তেতিয়া এবাৰ হলেও আমি দ্বিতীয় অফিচত আহিব লাগে এতিয়া আমি তাৰো এটা সমাধান কৰিব খুজিছো যে পাব্লিক প্ৰাইভেট বেচিছত আমি অসমৰ বিভিন্ন জায়গাত ফিটনেস সেন্টাৰ আমি মুকলি কৰাৰ কামত আগবাঢ়িছো প্ৰায় 6টা ফিটনেস সেন্টাৰ পৰিবহন বিভাগে হাতত লৈছে আৰু ফিটনেস সাৰ্টিফিকেট হোৱাৰ পিছত আৰু কি যেতিয়া ব্যক্তিগত খণ্ডলৈও ফিটনেস কেন্দ্ৰবিলাক গুচি যাব তেতিয়া কি এমভিআই বা এনফোৰ্সমেন্টৰ ওপৰত নিৰ্ভৰশীল নহব সেই সেন্টাৰৰ পৰা ফিটনেস সাৰ্টিফিকেট তেওঁলোকে ল'ব পাৰিব আৰু ইতিমধ্যে আমি আন ব্যৱস্থাৰ জৰিয়তেও যাতে যেতিয়ালৈকে ফিটনেস পুৰা ই আমাৰ কব গলে বিভিন্ন জায়গাত ফিটনেস সেন্টাৰবোৰ গঢ়ি নুঠে তেতিয়ালৈকে আমি অন্তত পৰিবহন নিগমৰ ভিতৰতে তাকো আমি উন্নত কৰাৰ প্ৰচেষ্টা কৰিছো যাতে দুৰ্নীতি কমি যাব পাৰে ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয় জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং সেন্টাৰ গঢ়ি তুলিব পাৰো লাইসেন্সখনো তাৰ প্ৰিন্সিপাল জনে দিব তেতিয়া আমি লাইসেন্স লবৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপাল জনে দিব পাৰে আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহন বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে নিশিকোৱাকৈ লাইসেন্স দিছে সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব এই দিশটো আজি আমি আগবাঢ়ি গৈছো যাৰ ফলত পৰিবহন নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম আজি যোৱা কেইদিনমান আগতে লোকসভাত ভাৰত চৰকাৰে এটা ষ্টাৰ কুৱেশ্যনৰ প্ৰশ্নৰ উত্তৰ দিছিলে যে দেশত কোন ৰাজ্যত কিমান ইলেক্ট্ৰিক বাছ চলি আছে অসমক আমি বহুত ক্ষেত্ৰত আমি অসমৰ মানুহে অসমত আমাৰ গৌৰৱ কৰিবৰ কাৰণে আমি বেয়া পাওঁ যে কৰবাত কি জানি অসমৰ কথা কলে চৰকাৰখনে 2টা নম্বৰ পাই যায় সেই কাৰণে ভাল কাম হলেও অসমে ভাল কাম কৰা বুলি কব আমি বেয়া পাওঁ কাৰণ আমি বহুত ক্ষেত্ৰত
চিন্তাধাৰা আমাৰ দলীয় চিন্তাৰে সমৃদ্ধি হৈ থাকে কিন্তু আজি আপোনালোকে চাব লোকসভাত ভাৰত চৰকাৰে উত্তৰ দিছে যে ইলেক্ট্ৰিক বাছ থকা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 6 নম্বৰত অসম আছে অৰ্থাৎ আজি গোটেই ভাৰতত যিমান ইলেক্ট্ৰিক বাছ দিল্লী মহাৰাষ্ট্ৰ কৰ্ণাটক গুজৰাট আৰু উত্তৰ প্ৰদেশৰ পিছত অসমৰ নম্বৰ লৈছে যে অসমত আটাইতকৈ বেছি ইলেক্ট্ৰিক বাছ আছে এতিয়া মানুহে ভাবিব নোৱাৰে যে বেংগলতকৈ আমাৰ বেছি ইলেক্ট্ৰিক বাছ আছে উৰিষ্যাতকৈ বেছি বাছ আছে উৰিষ্যা আৰু বেংগলত ভাবিলেও কোনেও ভাবিব নোৱাৰে যে তামিলনাডুতকৈ আমাৰ ইলেক্ট্ৰিক বাছ বেছি আছে তামিলনাডুত ইলেক্ট্ৰিক বাছ আজিৰ দিনত আছে 153খন আৰু অসমত ইলেক্ট্ৰিক বাছ আছে 271খন এতিয়া এই কথাটো আমাৰ পেপাৰে কোনেও নিলিখিব মিডিয়াই কোনেও নিলিখিব কিয় নিলিখিব লিখিলে কি জানি চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ নম্বৰ দুটা বাঢ়ি যায় এটা আমি সদায় সংকল্প ল'ব লাগিব যে ৰাজ্যৰ গৌৰৱ অসমে ভাল কাম কৰিছে এই কথাটো কবৰ কাৰণে যদি আমি কৃপণালী কৰো তেতিয়াহলে আমাৰ ৰাজ্যখন আগুৱাই না যাব ব্যক্তিটো আজি আছে কালি নাই আজি কোনোবা মুখ্যমন্ত্ৰী আছে পৰহি তেওঁ নাথাকিব কিন্তু অসমখন সদায় থাকিব আৰু আমি যেতিয়া অসমৰ একোজন ব্ৰেণ্ড এম্বেছাডৰ হম যে অসমীয়া এইটো কৰিছে অসমে এইটো কৰিছে তেতিয়া আমাৰ ৰাজ্যখনত বহু দূৰ আমি আগুৱাই লৈ যাব পাৰিম অলপ আগতে ৰঞ্জিত দাস ডাঙৰীয়াই মোক কৈ আছিল যে যোৱা বছৰ অসমত ৭৫ লাখ টুৰিষ্ট আহিছে এতিয়া এই টুৰিষ্ট বিলাক হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত অহা নাই এই টুৰিষ্ট বিলাক আহি কোট আহিছে আমাৰ নিবনুৱা যুৱক যুৱতীয়ে আৰম্ভ কৰা হোম ষ্টে হোটেল কোনোবা টুৰিষ্ট গাইড হৈছে আপোনালোকে চিন্তা কৰক মই যেতিয়া কৈ থাকো যে বন্ধ দিব নালাগে ধৰ্ণা দিব নালাগে টায়াৰ জ্বলাব নালাগে তেতিয়া মানুহে ভাবে হিমন্ত বিশ্ব শৰ্মাই কিয় কৈ আছে কিন্তু আজি অসমত যোৱা 3 বছৰত টায়াৰ জ্বলোৱা বন্ধ হোৱাৰ কাৰণে আন্দোলন কৰা বন্ধ হোৱাৰ কাৰণে ৭৫ লাখ আজি পৰ্যটক অসমলৈ আহিব পাৰিছে কিন্তু টায়াৰ নজ্বলালে মোৰ কোনো অসুবিধা নহয় মোৰ ঘৰটো পুলিচে আৱৰিয়ে ৰাখিব টায়াৰটো জ্বলিব খানাপাৰাত মোৰ ঘৰৰ সন্মুখত গৈতো টায়াৰটো নজ্বলাই কিন্তু এই টায়াৰ জ্বলোৱা বাতৰিটোৱে কাক ক্ষতি কৰিব এই টায়াৰ জ্বলোৱা বাতৰিটোৱে আমাৰ ডাঙৰ সংবাদ মাধ্যমৰ মালিকক ক্ষতি নকৰে কাক ক্ষতি কৰিব কাজিৰঙাৰ জীপ সাফাৰীজনক কাক ক্ষতি কৰিব মানসত সৰুকৈ নিৰ্মাণ কৰা হোম ষ্টেৰ গৰাকীজনক কাক ক্ষতি কৰিব গুৱাহাটীত নতুনকৈ বেংকৰ পৰা লোন লৈ স্থাপন কৰা সৰু হোটেলৰ মালিকজনক এই যে কথাবিলাক আমি বিজ্ঞানসন্মতভাৱে বুজিব চেষ্টা নকৰো এই কথাবিলাক আমি এইটো কলেতো হিমন্ত নম্বৰটো বাঢ়ি যাব আৰে হিমন্ত বিশ্ব শৰ্মাৰ যত নম্বৰ বাঢ়িব লাগে তাত বাঢ়ি থাকিব তাত কোনেও কমাব নোৱাৰে যদি অসমৰ ৰাইজৰ আশীৰ্বাদ থাকে ওপৰৱালাৰ আশীৰ্বাদ থাকে কোনো মানুহে কাৰো ডেষ্টিনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে আমি যদি ভাবো ইয়াক মই ডুবাই দিম আপুনি নোৱাৰে কাৰণ ডুবাব নুডুবাব ওপৰৱালাই নিৰ্ধাৰণ কৰি থৈ দিব অসমৰ মানুহে নিৰ্ধাৰণ কৰিব কাক নামাব লাগে কাক উঠাব লাগে কিন্তু আমি যদি সকলোৱে সিদ্ধান্ত লওঁ যে অহা বছৰটোত অসমখনক আমি ওপৰত লৈ যাম তেতিয়া আমাৰ অসমখন কিমান ধুনীয়া হ'ব পাৰে আমাৰ অসমখন কিমান আগুৱাই যাব পাৰে এই কথাটো আমি চিন্তা কৰিব পাৰো আৰু অসমখন আগুৱালে কাৰ লাভ হ'ব অসমখন আগুৱালে অসমীয়া মানুহৰ লাভ হ'ব আমাৰ ব্যক্তিগত কাৰোবাৰ লাভ হওক নহওক অসমীয়া মানুহৰ আজি লাভ হ'ব তাক আমি সকলোৱে নিশ্চয় আমি অনুভৱ কৰিব লাগিব মই আশা কৰো আজি দিনটোত 2025 চনৰ আৰম্ভণিতে আমি তেনে সংকল্প লম যে আমাৰ গোটেই বছৰটোত আমি অসম আৰু অসমীয়া কেনেকে আগবঢ়াম আমাৰ ৰাজ্যখনক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত কেনেকে লৈ যাম সেই সংকল্পই যাতে আমাৰ চিন্তা আৰু আমাৰ মন মগজু গোটেই 2025 চনটো ক্ৰিয়া কৰি থাকে তাৰ বাবে মই আহ্বান জনাম আজি আমাৰ এই সভাত পৰিবহন নিগমৰ বিষয়েও যথেষ্ট কথা উল্লেখ হৈছে পৰিবহন নিগমে লাহে লাহে নিজৰ ভৰিত নিজে থিয় হ'বৰ বাবে প্ৰচেষ্টা কৰিছে পৰিবহন নিগমৰ কৰ্মচাৰীসকলে
বিশেষকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে তেওঁলোকৰ বহু অৱসৰকালীন ভাত্তা পাবলৈ বাকী আছে। আজি আমি 25 কোটি টকা মুকলি কৰি দিছো যাতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীসকলে কিছু হলেও অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক আমি সকাহ দিব পাৰো। লগতে মই এইটো প্ৰতিশ্ৰুতি দিছো যে অহা বছৰ অসম চৰকাৰৰ বাজেটত ৰাজ্যিক পৰিবহণ কৰ্মচাৰীৰ অৱসৰকালীন ভাত্তা দিয়াৰ বাবে আৰু 50 কোটি টকাৰ আমি বাজেট আবণ্টন কৰি দিম যাতে লাহে লাহে 2টা বা 3টা বছৰৰ ভিতৰত আমি পৰিবহণ নিগমৰ অৱসৰকালীন কৰ্মচাৰীসকলৰ সমস্যাসমূহ দূৰ কৰিব পাৰো। পুনৰ এবাৰ পৰিবহণ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া এই আঁচনিটো ISBT হাতত লোৱাৰ সময়ত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ দায়িত্ব আছিল। দুইগৰাকী মন্ত্ৰীলৈ মই উষ্ণ অভিনন্দন জনাইছো। পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস ডাঙৰীয়া আৰু সকলো বিষয়া কৰ্মচাৰীক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম। পথ কাইটিয়া হলেও আপোনাৰ চিন্তা